ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ গ্ৰাম সড়ক যোজনাৰ পথ নিৰ্মাণত বিসংগতি নিৰ্মাণৰ 6 মাহ নহওঁতে খহি পৰিল প্ৰায় 7 কোটি ব্যয়েৰে নিৰ্মাণ কৰা পথটো বোকা পানীৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে এতিয়া ৰাইজে উপযুক্ত নলাৰ অভাৱত পাহাৰৰ পৰা নামি অহা ৰঙা মাটিয়ে পুতি পেলাইছে কৃষিভূমিৰ লগতে পথছোৱা জয়ন্তী কন্ট্ৰেক্টৰ এণ্ড ইঞ্জিনিয়াৰ নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা ক্ষেত্ৰৰ তেতেলিয়া মালৈবাৰী সংযোগী পথটোৰ কাষত নলা নথকাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় লোকে আৰু এই সন্দৰ্ভত কমল কৃষ্ণ ডেকাৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় মই বৰ্তমান উপস্থিত আছো যি তেতেলিয়া মালৈবাৰী পথ আৰু তেতেলিয়া মালৈবাৰী যি পথ সেই পথ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ যি অধীনত যি ভাৰত চৰকাৰৰ যি এক আঁচনি যি গ্ৰাম্য উন্নয়নকৰণৰ যি আচলতে আঁচনি সেই আঁচনিৰ অধীনত এই পথ নিৰ্মাণ কৰা হৈছিল প্ৰায় 7 কোটি টকা ব্যয় সাপেক্ষে এই পথ নিৰ্মাণ কৰা হৈছিল কিন্তু এটা কথা ক'ব লাগিব যে এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰে কৰা গাফিলতিৰ চৰম পৰিণতি কিন্তু এতিয়া ভুগিব লগা হৈছে ইয়াৰ স্থানীয় লোকে মই কিছু দৃশ্য মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছো এই যে নতুন এটা পথ আৰু এই পথটো চাওক আৰু কিছু যদি অকণমান আমি এটা কালভাৰ্ট চাওঁ সেই কালভাৰ্টটোৰ অৱস্থাটো চাওক এনেধৰণে মাটি খহি গৈছে ইয়াৰ পৰা এজাক বৰষুণৰ পিছতে এই মাটিসমূহ এনেধৰণে খহি পৰিছে এটা কথা ক'ব লাগিব যে এই যি পথ আছিল আৰু এই পথটোত যি আচলতে নলা দিব লাগিছিল সেই নলাৰ সুব্যৱস্থা নথকাৰ কাৰণে এনেধৰণে এই পথছোৱাৰ ওপৰেৰে পানী বাগৰি আহে পাহাৰৰ আৰু এই পানী বাগৰি অহা পানীয়ে কিন্তু ইয়াত এনেধৰণৰ গৰাখহনীয়া তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে এইফালে যদি চাওঁ এইফালে আপোনালোকে সেই দৃশ্য প্ৰত্যক্ষ কৰিব যে পাহাৰৰ যি পানী সেই পানী নামি আহিবৰ কাৰণে ইয়াত এনেধৰণে তেওঁলোকে ইয়াত আচলতে নলাৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু এটা কথা ক'ব লাগিব আশ্চৰ্যকৰভাৱে যে ইয়াত যি কালভাৰ্ট আছে কিন্তু সেই কালভাৰ্টটোৰ লগত কোনো নলাৰ কোনো ব্যৱস্থা ইয়াত দেখিবলৈ পোৱা হোৱা নাই মই পুনৰ সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এয়া এক কালভাৰ্ট আৰু সেই কালভাৰ্টত আপোনালোকে চাওক ইয়াত কোনো ধৰণৰ নলাৰ ব্যৱস্থা নাই আৰু নলাৰ আচলতে ব্যৱস্থা নথকাৰ কাৰণে ইয়াত এনেধৰণে যি পানী যি আছে পাহাৰৰ যি পানী সেই পানী এনেধৰণে নামি আহে আৰু সেই পানী নামি অহা পানী পথৰ ওপৰেৰে বাগৰি যায় আৰু গোটেই সমগ্ৰ পথছোৱা কিন্তু বোকাময় অৱস্থা কৰিছে মোৰ যি ইয়াত স্থানীয় কিছু লোক আছে তেওঁলোকৰ পৰা জানিম যে প্ৰকৃততে এই যি ৰাস্তা আছিল সেই ৰাস্তাটোত নলাৰ প্ৰয়োজন আছে নে নাই বা নলাৰ প্ৰয়োজন নলা যদি দিলে হয় তেনেধৰণে তেওঁলোকে যি এতিয়া জমৰ যন্ত্ৰণা ভুগিছে সেই জমৰ যন্ত্ৰণা তেওঁলোকে ভুগিব নালাগিলহেঁতেন এগৰাকী বাইদেউ আছে মোৰ ওচৰত মই তেওঁৰ পৰা কিছু কথা জানিম যে বাইদেউ এই যে পথটো ইয়াত বনালে আৰু ইয়াত যি নলা থাকিব লাগিছিল আমি দেখিছো নলা নাই ইয়াত কি ক'ব নলা নহ'লে কেনেকাকে হ'ব নলা পাতি পাই লাগিব ক'লেহে এতিয়া ৰাইজক এটা ঠিকাদাৰে ইয়াত নলা নিদিলে নিদিলে এনে আপোনালোকে কৈছিলে আমি হ'লে কোৱা নাই এইখিনি কথা তেন্তে বনাব লাগিছিলে কিন্তু এতিয়া ৰাস্তাবিলাক কিমান দিন কিস্তিব কৈছিলে সাইডত নলা থাকিব বুলিকে আমাৰ বহুত অসুবিধা আমাৰ খেতিৰ তলত আছে মোৰ এই বাউণ্ডাৰীতে গোটেই কালভাৰটো আছে গোটেই খেতি মোৰ তলত একেবাৰে পাহাৰৰ মাটি নামি আহি গোটেই কালভাৰ বন্ধ এতিয়া কালভাৰ দেখা পাইছেনে আপোনালোকে কেনেকুৱা অৱস্থা হয়নে নলা নাই নলা নিদিলে আগতে কৈছিলে যে নলা হ'ব ইয়াতে ড্ৰেইন হ'ব ড্ৰেইন হোৱাৰ পিছত এনেকে হয় কালভাৰটো ইফালে যাব যেতিয়া নেকি ৰাস্তাটো হৈ গ'ল ড্ৰেইন নাই একো নাই এতিয়াহে একেলগে হৈছে তল ওপৰ গোটেই মাটি সমান এতিয়া দেখিছেনে আপোনালোকে মোৰ বাউণ্ডাৰী হয় এইটো মোৰ ঘৰ হয় চাওক আপোনালোকে দেখা পাইছে মই তলৰ ফালে খেতি কৰিব নোৱাৰো আধা বিঘামান মাটি এনে বৰবাদ হৈ যায় মোৰ এই ডিচিপি আনিকে মই ঘৰৰ ভিতৰত ভৰাইছো এইবাৰ গম পাইছেনে আৰু ইয়াত যি পিডব্লিউডি ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ মানুহ কেতিয়াবা আহেনে এইবিলাক বোকাবিলাক ঠিক কৰিব আগতে আহিছিলে এতিয়া নাই মই ক'লো এইখিনি বোলো ইমান দুৰ্বল হৈ গৈছে এইখিনি মাটিখিনি পেলাই দিব লাগে নাই নিদিলে এইটো পোষ্টটো বাগৰি যাব কেতিয়াবা গম পাইছেনে কিমান অসুবিধা আমাৰ